দুই নং ধুবুৰী লোকসভা সমষ্টিৰ RPI দলৰ প্ৰাৰ্থী ৰেজাউল কৰিম নিৰুদ্দেশ। প্ৰাৰ্থীগৰাকীক বিচাৰি এতিয়া হাবাথুৰি খাব লগা হৈছে RPI নেতাকৰ্মীয়ে। প্ৰাৰ্থীগৰাকীয়ে বদৰুদ্দিন আজমলৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে RPI দলৰ ধুবুৰী জিলাৰ সভাপতিগৰাকীয়ে। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, 2 নং ধুবুৰী লোকসভা সমষ্টিৰ RPI দলৰ প্ৰাৰ্থী ৰেজাউল কৰিম নিৰুদ্দেশ। প্ৰাৰ্থীগৰাকীক বিচাৰি এতিয়া হাবাথুৰি খাব লগা হৈছে RPI নেতাকৰ্মীয়ে। প্ৰাৰ্থীগৰাকীয়ে বদৰুদ্দিন আজমলৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে RPI দলৰ ধুবুৰী জিলাৰ সভাপতিগৰাকীয়ে। চাপৰৰ নিজা বাগ ভৱনত RPI দলৰ ধুবুৰী জিলাৰ সভাপতিগৰাকীয়ে এক সংবাদমেল আয়োজন কৰি উক্ত কথা ব্যক্ত কৰে। RPI দলৰ সমৰ্থকসকলক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক ভোট দিবলৈ আহ্বান জনায়, কাৰণ কেন্দ্ৰত RPI দল বিজেপি দল মিত্ৰজোঁটত আছে। লগতে কয় যে RPI দলৰ প্ৰায় 1 লাখ ভোট ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰদীপ চন্দ্ৰ ৰায়। মই RPI দলৰ জিলা সভাপতি ধুবুৰী জিলাৰ। আমি এই সংবাদমেল মেলাখন পতাৰ উদ্দেশ্য, আমি RPI দলৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টি নিৰ্বাচনৰ কাৰণে ৰেজাউল কৰিমক আমাৰ হাইকমাণ্ডে টিকেটখন দিছিল। টিকেটখন দিয়াৰ পিছত আমি যোৱা 26 তাৰিখ দিনাখন ৰেজাউল কৰিমক আমি আমন্ত্ৰণে ৰাজ্যিক জইণ্ট ছেক্ৰেটাৰী কাছেম আলী আখন্দৰ ঘৰত আমি তাক সম্বৰ্ধনা জনাইছিলোঁ। ইলেকশ্যন খেলাৰ কাৰণে কাছেম আলী আখন্দই তেওঁ 4খন গাড়ী তাক ঘূৰা ফিৰাৰ কাৰণে দি দিছিলে। আমি বহুতবাৰ মিটিঙত তাক কল কৰা হৈছিল। আমি ধুবুৰী জিলাখন কমপ্লিটলি ইমূৰৰ পৰা সিমূৰ আমি RPI দলৰ যিমান সদস্য আছে সকলোখিনিকে আমি সুচেতন জগাইছিলোঁ যে আমাৰ পাৰ্টি, আমাৰ ৰিপাব্লিকান পাৰ্টি যে ৰেজাউল কৰিমক ভোট দি জয়যুক্ত কৰিব লাগে। আমি বিপুল ভোটত আমি জিতাৰ কাৰণে আমি বিবেচনা কৰিছিলোঁ। কিন্তু নাজানো ৰেজাউল কৰিম কোনো ধৰণৰ মিটিঙত বা আমাৰ আমন্ত্ৰণত মিটিঙত এটেণ্ড হোৱাৰ কাৰণে বহুবাৰ আমন্ত্ৰণ জনাৰ পিছতো তেওঁ এটেণ্ড নহ'লে। আমি খুব দুখিত, যিহেতু আমাক ভোট দিব লাগিব। আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ কোনোবা নেতাৰ আচলত সি সোমাই গৈছে। আমি এইখিনি দুখ লাগিছে আৰু তাকো আমি ধিক্ষাৰ গৰিহণা জগাইছোঁ যে হাইকমাণ্ডে জানক। আমি এই সংবাদমেলৰ জৰিয়তে হাইকমাণ্ডক আমি জনোৱাৰ কাৰণে আমি এইখন পাতিছোঁ যে আমাক যিহেতু ভোট কোনোবা নহওক কাৰোবাক দিবই লাগিব। আমি এতিয়া আমাৰ ধুবুৰী জিলাৰ সকলো সদস্যসকলক মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে নিজৰ ভোট, পৰিয়ালৰ ভোট, বন্ধু বান্ধৱ, আত্মীয় কুটুম্বৰ সকলো ভোটখিনি যাতে আমাৰ জাভেদ আলী ইছলামক ভোটখিনি দি হাতীৰ ছবিত ভোট দি যাতে জয়যুক্ত কৰে। কাৰণ এইটোৱে আমাৰ যিহেতু চেণ্ট্ৰেলত আমাৰ RPI দল বিজেপিৰ লগত এলায়েন্স আছে আৰু এইটো ভোট চেণ্ট্ৰেলৰ ভোট, মোদীৰ ভোট। আমি হাতীক দিলে নিশ্চয় মোদীয়ে ভোটখিনি পাব। সেইকাৰণে এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ। এক প্ৰকাৰ আপোনালোকৰ RPI যিগৰাকী প্ৰাৰ্থী ধুবুৰী লোকসভা সমষ্টিত প্ৰক্ষেপ কৰিছে দিছে নিৰুদ্দেশ নেকি? বৰ্তমান নিৰ্দেশ ক'ব পাৰি, ক'ত গৈছে কি কৰি আছে আমি ক'বই নোৱাৰোঁ। কোন প্ৰাৰ্থীগৰাকীৰ নাম কি? এইজন হ'ল ৰেজাউল কৰিম। এই ঘৰ হ'ল চেঙা সমষ্টি। নিৰ্দেশে ক'ব পাৰি। আপোনালোকৰ কি সন্দেহ, কাৰ আচলত সোমাই আছে বৰ্তমান? এই মনে হয় এইটোতো ক'ব নোৱাৰি, তথাপি আমাৰ সন্দেহজনক এই বদৰুদ্দিন আজমলৰ লগত সোমাই গৈছে। পৰৱৰ্তী সময়ত আপোনালোকৰ যি ৰিপাব্লিক পাৰ্টি আছে তাৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰিব? ইতিমধ্যে যিহেতু নিৰুদ্দেশ বা কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই। নিৰ্বাচন আমি জনাইছোঁ, আমাৰ যিজন ষ্টেট প্ৰেচিডেণ্ট আছে আমি জনাইছোঁ। আমি এইখিনিও তাক সকচ দিব লাগিব। আমি পাৰ্টিৰ পৰা তাক নিলম্বিত কৰাৰ কাৰণে আমি অনুৰোধ জনাম আমাৰ ধুবুৰী জিলা লোকসভা সমষ্টি সমূহ সদস্যবৃন্দই।
ইতিমধ্যে কিন্তু আপোনাৰ যি RPI পাৰ্টি আছে, RPI দলৰ ধুবুৰী লোকসভা সমষ্টিত আপোনালোকৰ কিমান ভোট আছে বুলি আপোনালোকে ভাবে? আমাৰ ধুবুৰী লোকসভা সমষ্টিত প্ৰায় আমাৰ 14,000 সদস্য আছে। 14,000 পৰা 15,000 হেৰি আছে। যিহেতু যোৱা মই 21ত মই নিজে বিধানসভাত খেলিছোঁ, আমাৰ 14,000 15,000লৈকে আমি মেম্বাৰ পাতিছোঁ। যিহেতু আমাৰ এইটো নতুন দলটো পুৰাণা, কিন্তু ধুবুৰী জিলাত আমাৰ নতুনকৈ পতা হৈছে। আমাৰ 1 লাখ ভোটত আমি আশা ৰাখিছোঁ, আমি জাভেদ ইছলামক আমি 1 লাখ ভোট আমি দিব পাৰিম। আমাৰ এইটো পেকেজ ভোট, এইটো আমাৰ পাবই। এইটো বিজেপিৰো ভোট নহয়, এইটো এই হেৰি কি হয় মানে বদৰুদ্দিনৰো ভোট নহয়, AGPৰো ভোট নহয়, এইটো খুব আমাৰ RPI দলৰে ভোট।